Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো তো আমি কথা পাতি আছো ক্লাস 6 অৰ চ্যাপ্টাৰ নম্বৰ 5 প্ৰাইম টাইম তো আজি এটা বহুত ইন্টাৰেষ্টিং টপিক আমি আৰম্ভ কৰিম টপিকটোৰ নাম হৈছে প্ৰাইম নাম্বাৰস বহুতে শুনিছা চাগে প্ৰাইম নাম্বাৰস কি নহয় তো যেহেতু হয় এটো এটা ভিডিও সেশন তো আমি ভিডিওটো প্ৰথমতে চাই লম আৰু ভিডিওত কিবোৰ বস্তু কৈছে তাকে আমি স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰিম তেনেহলে আৰম্ভ কৰো In this video, I want to talk a little bit about what it means to be a prime number. And what you'll see in this video, or what you'll hopefully see in this video, is it's a pretty straightforward concept. But as you progress through your mathematical careers, you'll see that there's actually fairly sophisticated concepts that can be built on top of the idea of a prime number. And that এটা বহুত ইন্টাৰেষ্টিং কথাৰে আৰম্ভ কৰিছে ইয়াতে ডাইৰেক্টলি কোৱা নাই প্ৰাইম নাম্বাৰস কি হয় ইয়াতে কৈছে নাম্বাৰস কেতিয়া প্ৰাইম হ'ব পাৰে ঠিক আছে এটা সাটল ডিফাৰেন্স আছে তো আমি হেতু বিষয় আমি কম তো প্ৰাইম নাম্বাৰস একচুয়ালি বহুত ইম্পৰ্টেন্ট হয় এনেকা ধৰণৰ স্পেশাল টাইপ অফ নাম্বাৰস আছে আমাৰটো আমি জানো এই নাম্বাৰ কি আছে 1 2 3 1 2 3 4 5 এটো আমাৰ নাম্বাৰ সিস্টেম হৈ গল কাউন্টিং নাম্বাৰসৰ কথা কৈ আছে ডট মানে নাম্বাৰসবোৰ কন্টিনিউ হৈ আছে তো ইয়াতে কেটামান স্পেশাল টাইপ অফ নাম্বাৰস আছে যিবোৰক আমি প্ৰাইম নাম্বাৰস বুলি কওঁ তো কিহৰ কাৰণে সেই নাম্বাৰসবোৰ প্ৰাইম হৈ যায় তো তাৰে বিষয়ে আমি বুজিবলৈ চেষ্টা কৰিম আৰু মনত ৰাখিবা প্ৰাইম নাম্বাৰস এক্সট্ৰিমলি ইম্পৰ্টেন্ট হয় প্ৰাইম নাম্বাৰস ইউজ কৰি পেলাই বহুত ইম্পৰ্টেন্ট ডিসকভাৰী কৰা হৈছিল আৰু বহুত ইভেন আমি টেকনলজি যিবোৰ ইউজ কৰো ডে টু ডে লাইফত তাতে প্ৰাইম নাম্বাৰস ইউজ হয় includes the idea of cryptography, and maybe some of the encryption that your computer uses right now could be based on prime numbers. If you don't know what encryption means, don't have to worry about it right now. Just need to know that prime numbers are pretty important. So ইয়াতে দুটা এক্সাম্পল ভাল এক্সাম্পল দিছে এটা দিছে আমাৰ ক্ৰিপ্টোগ্ৰাফি এটা আছে ক্ৰিপ্টোগ্ৰাফি আৰু এটা দিছে এনক্ৰিপশন তো এইবোৰ সব এনক্ৰিপশন কি হয় এইবোৰ অলপ টেকনিক্যাল কনসেপ্ট হয় আমি ইয়াৰ বিষয়টো ইমান ডিটেইলছত এতিয়া বুজিবলৈ চেষ্টা নকৰো বাট মডাৰ্ন টেকনলজি যিমান আমি মোবাইল কমিউনিকেশ্যন কৰো হোৱাটছএপত কথা পাতো ইনষ্টাগ্ৰামত ভিডিঅ' চাওঁ ৰীল চাওঁ যিমান আছে যিমান বস্তুবোৰ আছে এইবোৰ ধৰণৰ টেকনলজি ইউজ কৰে এণ্ড ইনফেক্ট এই টেকনলজিটো বনাবৰ কাৰণে ইয়াতে ক'তবা প্ৰাইম নাম্বাৰ ইউজ কৰা হয় I'll give you a definition, and the definition might be a little confusing, but when we see it with examples, it should hopefully be pretty straightforward. So a number is prime if it is a natural number, and a natural number, once again, just as an example, these are like the numbers 1, 2, 3. So essentially the counting numbers starting at 1, or you could say the positive integers. তো ইয়াতে প্ৰথম ক্ৰাইটেৰিয়ানটো কি হয় ন্যাচাৰাল প্ৰাইম নাম্বাৰস হ'ব কাৰণে আমি ইউজ কৰিম ন্যাচাৰাল নাম্বাৰস অলৰেডি আমি কৈ থৈছো ন্যাচাৰাল নাম্বাৰ হৈছে কাউন্টিং নাম্বাৰ ঠিক আছে ন্যাচাৰাল নাম্বাৰস বা এটোক আমি পজিটিভ ইন্টিজাৰ বুলি কওঁ বাট এনিৱেজ ন্যাচাৰাল নাম্বাৰ ওয়াৰ্ডটো ইউজ কৰি বেছি ইজি হ'ব বুজিবলৈ It is a natural number divisible by exactly two numbers, or two other natural numbers. Actually, I shouldn't say two other. I should say two natural numbers. So it's not two other natural numbers, divisible by exactly two natural numbers. So, second criterion to kise to the first criterion হৈ গল যে natural numbers হ'ব লাগিব next criterion to হৈছে divisible by very important divisible by exactly two natural numbers দুটা natural number হ'ব এই গুটেই natural number বা এনেকা স্পেশাল দুটা natural number আমি উঠাম তো divisible by exactly two natural numbers কি natural numbers হ'ব এটো next step আমি clearly বুজি পাম divisible by exactly two natural numbers ঠিক আছে এটা নহব তিনটা নহব চাৰিটা নহব দুটা natural numbers are divisible হ'ব লাগিব ঠিক আছে এটো হৈ গল আমাৰ second criterion one of those numbers is itself and the other one is 1 তো এটা কি হ'ব পাৰে এই দুটা নাম্বাৰ হ'ব এটা হ'ব itself হ'ব লাগিব আৰু আনটো হৈছে 1 ঠিক আছে 1 এই দুটা নাম্বাৰে যদি এটা নাম্বাৰ ডিভিজিবল হৈ যায় এক্স্যাক্টলি ডিভিজিবল মানে কি ৰিমাইন্ডাৰ 0 আহিব তো তেতিয়া আমি কম যে এই নাম্বাৰটো প্ৰাইম নাম্বাৰ হ'ব itself মানে কি হয় itself মিনিংটো এটোই হৈছে যদি আমি নাম্বাৰ লৈছো লেটস সে 27 ঠিক আছে তো 27
তো ইটসেল্ফ বুলি কোৱা মিনিংটো এইটো হ'ল আমি 27ক 27এ ডিভাইড কৰিছোঁ ঠিক আছে আমি জানো 27ক 27এ ডিভাইড কৰিলে আমাৰ আহিব কোৱেশ্যেণ্ট আহিব 1 আৰু ৰিমাইণ্ডাৰ আহিব 0 তো যেতিয়া ৰিমাইণ্ডাৰ 0 আহিব এইটোকে ক'ম আমি এক্সাক্টলি ডিভিজিবল হৈ গ'ল বাট একচুৱেলি এইটো প্ৰাইম নাম্বাৰ নহয় এইটো এটা জাষ্ট মই এক্সাম্পলৰ কাৰণে বুজাবৰ কাৰণে কৈছোঁ যে ইটসেল্ফ মিনিংটো কি হয় ঠিক আছে এনি নাম্বাৰ যিয়ে নাম্বাৰ লওঁ আমি 3 যদি লওঁ 3ক আমি 3ৰে যেতিয়া ডিভাইড কৰোঁ সেইটোকে কৈছোঁ আমি 3ৰে ডিভাইড কৰিছোঁ ইটসেল্ফেৰে ডিভাইড কৰি আছোঁ ঠিক আছে ফাইন আৰু নেক্সট নাম্বাৰটো হ'ব সেই নাম্বাৰটো অকল 1এৰে ডিভাইড হ'ব পাৰিব লাগিব ঠিক আছে যদি আমি 3 লওঁ 3ক আমি অকল 1এৰে ডিভাইড কৰিব পাৰিম ঠিক আছে আৰু বেলেগ নাম্বাৰে ডিভাইড কৰিব নোৱাৰিম other than itself. Those are the two numbers that it is divisible by, and that's why I didn't want to say exactly two other natural numbers, because one of the numbers is itself. And if this doesn't make sense for you, let's just do some examples here and figure out if numbers are prime or not. So let's start with the smallest natural number, the number 1. So you might say, well, look, 1 is divisible by 1, and it is divisible by itself. You might say, hey, 1 is a prime number. But remember, part of our definition, it needs to be divisible by exactly two natural numbers. 1 is divisible by only one natural number. Only. এতিয়া আমি এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰোঁ বেছি ক্লিয়াৰ হৈ যাব কনচেপ্টটো তো একদম চবতকৈ প্ৰথম কাউণ্টিং নম্বৰটো যদি লওঁ 1 এতিয়া 1 প্ৰাইম নম্বৰ হ'বনে নাই আমাৰ ডেফিনেশ্যনত কি আছে এক্সেক্টলি 2 নেচাৰেল নাম্বাৰছ হ'বলৈ ঠিক আছে এটাটো আমি জানো কি য়েছ 1 ইজ exactly divisible is exactly divisible by 1 ঠিক আছে ফাইন এটা ক্ৰাইটেৰিয়ান ফুলফিল হৈ আছে আৰু নেক্সট ক্ৰাইটেৰিয়ানটো হ'ব লাগিব 1 is divisible by itself right divisible by itself but problemটো কি হ'ল divisible by itself itselfটো হৈ গৈছে 1 itself মানেটো হৈ গৈছে বিকজ আমি 1ৰ কথা পাতি আছোঁ itself মানে 1 হৈ গৈছে তাৰমানে এইটোতো দুটা ষ্টেটমেণ্ট হয় এইটোতো এটা ছিংগল ষ্টেটমেণ্ট হয় 1 is divisible by 1 কওঁ বা 1 is divisible by itself কওঁ ছেইম টু ছেইম কথাই হৈ গ'ল ৰাইট আমি খালি ৰিপিট কৰি আছোঁ বা আমি ক'ব পাৰোঁ যে আমি জাষ্ট চেণ্টেন্সটো এটা বেলেগ ধৰণে কৈ আছোঁ বাট কথাটো একেই হৈ গ'ল তো কথাটো একেই হৈ যোৱাৰ লগে লগে কি হৈ গ'ল এইটোতো আমাৰ ডেফিনেশ্যন ফুলফিল নকৰিলে আমাৰ ফুলফিলমেণ্ট আছিলে কি 1 যদি প্ৰাইম নম্বৰ হ'ব হ'লহেঁতেন তেনেহ'লে ইয়াক দুটা নম্বৰ আমি ডিভাইড কৰিব পাৰিব লাগিছিল এটা হৈছে ইটছেল্ফ আৰু এটা হৈছে 1 ঠিক আছে যিহেতু ইয়াতো কেছত এটা ছিংগলেই ডিভিজন হৈ আছে তো আমি ইয়াতে কওঁ 1 is not a prime number হ'ব নোৱাৰে ঠিক আছে এইটো মনত ৰাখিবা ঠিক আছে বহুতৰ কনফিউজন কৰি দিয়ে কি 1 is a prime number নহয় 1 prime number হ'ব নোৱাৰে ইভেন দো ক্ৰাইটেৰিয়ান ফুলফিল কৰি আছে 1 is divisible by 1 and 1 is divisible by itself but এই দুটা statement exactly same statement হয় by 1. So 1, although it might be a little counterintuitive, is not prime. Let's move on to 2. So 2 is divisible by 1 and by 2 and not by any other natural numbers. So it seems to make our constraint. It has it's divisible by exactly two natural numbers, itself, that's 2 right there, and 1. So 2 is prime. And I'll ঠিক আছে নেক্সট এক্সাম্পলটো হৈ গৈছে আমাৰ 2 এতিয়া নম্বৰ 2টো যদি লওঁ নম্বৰ 2ৰ কোনে ডিভাইড কৰিব য়েছ 1এ ডিভাইড কৰিব পাৰে ঠিক আছে 2টো আমি 1এৰে ইজিলি ডিভাইড কৰিব পাৰোঁ আৰু ৰিমাইণ্ডাৰ 0 আহিব তো এক্সাক্টলি ডিভিজিবল হৈ গ'ল নেক্সট আহি গ'ল আমাৰ ইটছেল্ফ মানে কি যিহেতু আমি 2ৰ কথা পাতি আছোঁ তো ইটছেল্ফ হৈ যাব 2এ হৈ যাব তো 2ক আমি 2ৰে ডিভাইড কৰিব পাৰোঁ আৰু কিবা নম্বৰ থাকিল জানো আৰুতো বেলেগ কোনো নম্বৰে নাই যোনটোৱে 2ক ডিভাইড কৰিব 3 4 5 এইবোৰতো 2তকৈ ডাঙৰ নম্বৰ হয় তো ইয়াতে ফুলফিল কৰি আছে নাই ক্ৰাইটেৰিয়া য়েছ 2 is divisible by 1 and 2 is divisible by itself তো সেইকাৰণে আমি ক'ম যে 2 হৈছে এটা prime number very beautiful example 2 হৈছে এটা prime number circle the prime numbers I'll circle them well actually let me do it in a different color since I already used that color for the I'll just circle them I'll circle the numbers that are prime now let's 3 and 2 is interesting because it is the only even number that is prime if you think about it any other even number is also going to be divisible by 2 above and beyond 1 and itself so it won't be prime we'll think about that more আমি প্ৰিভিয়াছ ক্লাছত মাল্টিপলছৰ কথা পাতিছিলোঁ তো মাল্টিপলছ কি আছিলে যদি আমি 2ৰ কথা কওঁ তেনেহ'লে 2ৰ মাল্টিপলছ কি হয় 2ৰ মাল্টিপলছ হৈছে 2ৰ টেবুলত যিবোৰ আছে 2 1 যা 2 2 2 যা 4 2 3 যা 6 2 4 যা 8 2 5 যা 10 এনেকৈ কৈ এইটো কণ্টিনিউ হৈ থাকিব এতিয়া 2ক বাদ দি বাকী যিবোৰ নম্বৰ আছে এইবোৰ চব নম্বৰবোৰ কি হয় ফেক্টৰ্ছ হৈছে 2 ৰাইট মাল্টিপলছ কওঁ বা ফেক্টৰ্ছ কওঁ আমি মিনিংটো
আমি ভালদৰে এইটো ডিছকাছ কৰিছোঁ এই প্ৰিভিয়াছ ক্লাছত। ত' ফেক্টৰ্ছ বুলি কওঁ তেনেহ'লে কি হ'ব 4ক 2য়ে ইজিলি ডিভাইড কৰিব পাৰিব, 6কো 2য়ে ইজিলি ডিভাইড কৰিব, 8কো কৰিব, 10কো কৰিব। এইবোৰত কি হৈ গ'ল মোৰ দেন 2 ফেক্টৰ্ছ আহি যাব, ৰাইট? মোৰ দেন 2 ফেক্টৰ্ছ মানে কি? এতিয়া 4ৰ যদি কথা পাতোঁ, 4ক আমি কেনেকৈ লিখিব পাৰোঁ? 4 1 = 4, তাৰপিছত আমি লিখিব পাৰোঁ 2 1 = 2, 2 2 = 4। তো তাৰমানে ইয়াৰ ফেক্টৰ্ছখিনি কি হৈ গ'ল? 1 হৈ গ'ল, 2 হৈ গ'ল আৰু 4 হৈ গ'ল। এতিয়া 4ৰ কেছত কি হৈ গ'ল? 3টা ফেক্টৰ্ছ আহি গ'ল। বাট একচুৱেলি প্ৰাইম নাম্বাৰ্ছত আমাৰ দুটাই থাকিব লাগিছিল। এটা হৈছে 2টা ফেক্টৰ হ'ব, এটা 1 হ'ব আৰু এটা ইটছেল্ফ হ'ব, ঠিক আছে? তো ইয়াতে 1 আছে, ইটছেল্ফ আছে 4, বাট এক্সট্ৰা নাম্বাৰ আহি গ'ল 2, সেইকাৰণে 4টো প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে। ইনফেক্ট এইটোৱে ক'ব বিচাৰিছোঁ যে এনি ইভেন নাম্বাৰ যদি উঠাওঁ আমি 6 8 10, তো তাতে মোৰ দেন 2 ফেক্টৰ্ছ আহিয়ে যাব। তো মোৰ দেন 2 ফেক্টৰ্ছ আহি যোৱাৰ লগে লগে সেইটোক আমি প্ৰাইম নাম্বাৰ বুলি ক'বই নোৱাৰোঁ। তো ইয়াতে এটা স্পেচিয়েল ইয়াক ষ্টেটাছ দিয়া হৈছে। এইটো যোনটো হৈছে ইটছ দ্য অনলি ইভেন প্ৰাইম নাম্বাৰ, অনলি ইভেন প্ৰাইম নাম্বাৰ। তো আমি বহুত প্ৰাইম নাম্বাৰ্ছ আছে একচুৱেলি। তো ইমান প্ৰাইম নাম্বাৰ্ছ আছে, বাট এইটো এটা স্পেচিয়েল টাইপ অফ প্ৰাইম নাম্বাৰ আছে যোনটো ইভেন প্ৰাইম নাম্বাৰ্ছ। আমি যিমান প্ৰাইম নাম্বাৰ চাম ইয়াৰ পিছত গোটেইবোৰ অড নাম্বাৰ্ছে হ'ব, ইভেন নাম্বাৰ নোলায়, আজিলৈকে ওলাই পোৱা নাই, ঠিক আছে? তো এইটোৱে এটা এক্সেপশ্যনেল কেছ হয় য'ত আমাৰ প্ৰাইম নাম্বাৰ হয়। Future videos. Let's try out 3. Well, 3 is definitely divisible by 1 and 3, and it's really not divisible by anything in between. It's not divisible by 2, so 3 is also a prime number. নেক্সট এক্সাম্পল যদি আমি 3 লওঁ, এতিয়া 3ক 1এ ডিভাইড কৰিব ডেফিনেটলি, আৰু 3ক 2এটো ডিভাইড নকৰে, ইকুৱেলি ডিভাইড নকৰে। তো নেক্সট আমি 3 ল'ম। তো 3 ইটছেল্ফে হৈ গৈছে 3, চ' 3 ইজ এক্সেক্টলি ডিভিজিবল বাই ইটছেল্ফ 3। নেক্সট 4 5 6 এতিয়া আমি যিয়ে লওঁ নাই, অকল 2টা ফেক্টৰ্ছে থাকিব। তো তাৰমানে আমি ক'ব পাৰিম যে 3 হৈছে আমাৰ এটা প্ৰাইম নাম্বাৰ, ঠিক আছে? নেক্সট 4টোতো আমি ল'বই নোৱাৰোঁ, অলৰেডি কৈ থৈছোঁ এনি মাল্টিপলছ অফ 2 ইজ নট এ প্ৰাইম নাম্বাৰ। তো 4ৰ 2ৰ মাল্টিপলবোৰ যদি লওঁ, আৰু মানে আমি 2 বাদ দি বাকী যিকোনো ইভেন নাম্বাৰ লওঁ তেনেহ'লে সেইটো প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে। তো তেনেহ'লে আমাৰ নেক্সট প্ৰাইম নাম্বাৰ কি হ'ব পাৰে যোনটো আমি চেক কৰিব লাগিব, সেইটো হৈ গৈছে আমাৰ 5। এতিয়া যদি আমি 5ক চেক কৰোঁ, তো 5 হৈছে কি? 5 হৈ গৈছে আমাৰ 1, আৰু তাৰপিছত হৈ গৈছে আমাৰ 5 ইটছেল্ফ। তো তাৰমানে এইটো হৈ যাব এটা প্ৰাইম নাম্বাৰ, 5 হৈ যাব এটা প্ৰাইম নাম্বাৰ। নেক্সট আমি 6 ল'ব নোৱাৰোঁ, নেক্সট আমি ল'ম 7। এতিয়া 7ক কোনে ডিভাইড কৰিব? 7ক 1এ ডিভাইড কৰিব আৰু 7এ ডিভাইড কৰিব। তো 7ও হৈ যাব এটা প্ৰাইম নাম্বাৰ। তাৰপিছত 8 প্ৰাইম নাম্বাৰ হ'ব জানো? হ'ব নোৱাৰে, বিকজ 8টোতো আমাৰ 2ৰ মাল্টিপল আহি গ'ল। 9ৰ যদি কথা পাতোঁ, 9 জানো হ'ব প্ৰাইম? নো, বিকজ 9 হৈ গ'ল এতিয়া 3ৰ মাল্টিপল। 3ৰ মাল্টিপ্লিকেশ্যন টেবুল যদি চাওঁ তেনেহ'লে আমাৰ 9 আহি যায়, তেনেহ'লে এইটো নট এ প্ৰাইম। আমি এইটোৱে কৈছোঁ, কেলে কৈ আছোঁ আকৌ ভালকৈ বুজি লোৱা বস্তুটো। কেলে আমি 9ক প্ৰাইম বুলি কোৱা নাই, বিকজ মই কৈছোঁ যে 9 হৈছে 3ৰ মাল্টিপল। এতিয়া মাল্টিপল হৈ যোৱাৰ লগে লগে প্ৰব্লেম কি হৈ যায়? মাল্টিপল হৈ যোৱাৰ লগে লগে 9ৰ আহি যাব আমাৰ মোৰ দেন 2 ফেক্টৰ্ছ। এটা আহিব 1 আহিব, এটা আহিব 3 আহিব, আৰু এটা আহিব 9 আহি যাব। যিহেতু মোৰ দেন 2 ফেক্টৰ্ছ আহি গ'ল, তো সেইকাৰণে আমি ইয়াক প্ৰাইম বুলি কৈ ক'ব নোৱাৰোঁ। Let's try 4, and I'll switch to another color here. Let's try 4. Well, 4 is definitely divisible by 1 and 4. But it's also divisible by 2. 2 times 2 is 4. It's also divisible by 2. So it actually has, it's divisible by 3 natural numbers, 1, 2, and 4. So it does not meet our constraint for being prime. Let's try out 5. So 5 is definitely divisible by 1. It's not divisible by 2. It's not divisible by 3. It's not divisible by 4. Exactly divisible by 4. You could divide them into it, but you would get a remainder. But it is exactly divisible by 5, obviously. So once again, it's divisible by exactly 2 natural numbers, 1 and 5. So once again, 5 is prime. Let's keep going just so that we see if there's any kind of a pattern here. And then maybe I'll try a really hard one that tends to trip people up. So let's try the number 6. It is divisible by 1. It is divisible by 2. It is divisible by 3. Not 4 or 5, but it is divisible by 6. So it has 4 natural number factors, I guess you could say it that way. And so it does not have exactly 2 numbers that it is divisible by. It has 4. So it is not prime. Let's move on to 7. 7 is divisible by 1. Not 2, not 3, not 4, not 5, not 6, but it's also divisible by 7. So 7
is prime? I think you get the general idea here. How many natural numbers, numbers like 1, 2, 3, 4, 5, the numbers that you learned when you were 2 years old, not including 0, not including negative numbers, not including fractions and irrational numbers and decimals and all of the rest, just regular counting positive numbers. If you have only 2 of them, if you're only divisible by yourself and 1, then you are prime. And the way I think about it, if we don't think about the special case of 1, prime numbers are kind of these building blocks of numbers, that you can't break them down anymore. They're almost like the atoms. If you think about what an atom is or what people এটা বহুতে ভাল কথা কৈছে আমাৰ প্ৰাইম নাম্বাৰছবোৰ যিবোৰ হৈছে আমি এইটোক এটমৰ নিচিনাই ভাবি ল'ব পাৰোঁ ঠিক আছে তো ইয়াতে ভাল ভাল এক্সাম্পল দিলে 1 2 3 4 5 6 7 1 টো অবভিয়াছলি প্ৰাইম নহয় তো আমাৰ তাত কেইটা প্ৰাইম নাম্বাৰ ওলালে 1 3 5 7 আৰু 9 তো তাৰমানে সিঙ্গল ডিজিটত যদি আমি চাওঁ তেনেহলে আমাৰ টোটাল কেইটা আহিব 4 প্ৰাইম নাম্বাৰছ আহিব 4 প্ৰাইম নাম্বাৰছ ঠিক আছে প্ৰাইম নাম্বাৰছ কি হয় আকৌ এবাৰ কৈ দিওঁ এনেকা এটা নাম্বাৰ যোনটো খালি 1 আৰু ইটসেল্ফ নিজৰ লগতে ডিভিজিবল হ'ব আৰু বেলেগ কোনো নাম্বাৰ ইয়াক ডিভাইড কৰিব নোৱাৰে তেতিয়াহে এইটো প্ৰাইম নাম্বাৰ হ'ব thought atoms were when they thought it was kind of the thing that you couldn't divide anymore. We now know that you could divide atoms, and actually if you do, you might create a nuclear explosion. But it's the same idea behind prime numbers. In theory, and prime numbers is not theory, we know you can't break them down into products of smaller natural numbers. Things like 6, you could say, hey, 6 is 2 times 3. You can break it down. And notice, we can break it down as a product of prime numbers. We've kind of broken it down into its parts. 7, you can't break it down anymore. All you can say is that 7 is equal to 1 times 7. And in that case, you really haven't broken it down much. You just have the 7 there again. 6, you can actually break it down. So ইয়াতে কি কৈছে ইয়াতে এটা সায়েন্সত যদি আমি এক্সাম্পল চাওঁ একদম আৰ্লিয়াৰ টাইম একদম বহুত আগতে কোৱা গৈছিল যে এটমে হৈ গৈছিল এটা ইনডিভিজিবল এলিমেণ্ট মানে আমি এটমক ভাঙিব নোৱাৰোঁ বাট পিছত আমি কি কৰিলোঁ আৰু এক্সপেৰিমেণ্ট কৰিলোঁ আমাৰ টেকন'লজি আৰু ভাল হৈ গ'ল তেতিয়া আমি এটমক ভাঙি পেলাই কি পালোঁ আমি পালোঁ যে এটমত থাকে আমাৰ প্ৰটন থাকে তাৰপিছত আমাৰ থাকিব নিউট্ৰন থাকিব তাৰপিছত আমাৰ থাকিব ইলেক্ট্ৰনছ ঠিক আছে ইলেক্ট্ৰনছ থাকিব ঠিক আছে তো তাৰপিছত আৰু যদি আমি আৰু এডভান্স কৰি দিওঁ তেনেহ'লে আমি দেখা পাইছোঁ বোলে এইবোৰকো আমি ভাঙিব পাৰোঁ ঠিক আছে ইলেক্ট্ৰনছক ডেফিনেটলি আমি নাভাঙো বাট এনেকুৱা প্ৰটনছ নিউট্ৰনছ ইহঁতকো আমি ভাঙিব পাৰোঁ বাট ট্ৰিমেণ্ডাছ এমাউণ্ট অফ এনাৰ্জি লাগে মিনিংটো এইটোৱে হৈ গৈছে তাৰমানে এটম একচুৱেলি ইনডিভিজিবল এলিমেণ্ট নহয় ইনডিভিজিবল আইডেণ্টিটি নহয় বিকজ এইটোক যদি আমি এনাফ এনাৰ্জি দিওঁ ইয়াকো আমি টুকুৰাকৈ ভাঙিব পাৰোঁ চিমিলাৰ আইডিয়াটো আমাৰ প্ৰাইম নাম্বাৰৰ কেছতো আহি যায় এতিয়া যদি আমি 2টোক লওঁ তো 2ক আমি একচুৱেলি কেনেকৈ লিখিব পাৰোঁ 2ক লিখাৰ অকল এটাই আছে 1 মাল্টিপ্লাই টু 2 কাৰণ 2ৰ দুটা ফেক্টৰ আছে এটা হৈছে 1 আৰু এটা হৈছে 2 ঠিক তেনেকৈ আমি যদি 3 লওঁ 3 কি হৈছে 1 মাল্টিপ্লাই টু 3 তো একচুৱেলি এইটোতো 1 মাল্টিপ্লাই টু 2ৱে হয় ৰাইট এইটোক আমি একো ভাঙা নাই আমি একো ভাঙাই নাই এইটো তো একচুৱেলি 2 থাকিলে 3 থাকিলে ঠিক তেনেকুৱা এনি প্ৰাইম নাম্বাৰ যদি উঠাওঁ তাক মানে আমি আৰু ভাঙিব নোৱাৰোঁ ৱেৰেজ আমি যদি 4 লওঁ তো 4কটোতো আমি এনেকৈ লিখিব পাৰোঁ 1 মাল্টিপ্লাই টু 4 আৰু 2 মাল্টিপ্লাই টু 2 একচুৱেলি এইটোতো আমি কি কৰিছোঁ 4ক আমি চিম্প্লিফাই কৰি পেলাই দুটা পাৰ্টত ভাঙি দিছোঁ 2 ইকুৱেল পাৰ্টছত ভাঙি দিছোঁ ঠিক আছে ঠিক তেনেকৈ আমি 6 লওঁ 8 লওঁ আমি যি ইভেন নাম্বাৰ লওঁ সিহঁতক ভাঙিব পাৰোঁ বাট আমি যদি প্ৰাইম নাম্বাৰছ লওঁ প্ৰাইম নাম্বাৰছক আমি ভাঙিব নোৱাৰোঁ সেইকাৰণে এইটোকে আমি ক'ম এটা ইনডিভিজিবল ভাঙিব নোৱাৰোঁ মানে কি এইটো নাভাবিবা যে কি বোলে 2টোকতো আমি এনেকাও লিখিব পাৰোঁ 1/2 প্লাছ 3 1/2 প্লাছ হাফ প্লাছ হাফ প্লাছ হাফ এনেকাওতো আমি লিখিব পাৰোঁ ৰাইট ন এইবোৰ হৈ গৈছে ফ্ৰেকশ্যনছ আমি ফ্ৰেকশ্যনছৰ কথা কোৱা নাই আমি প্ৰাইম নাম্বাৰছৰ কথা কৈছোঁ যে প্ৰাইম নাম্বাৰছক ভাঙিলে আমাৰ যিবোৰ নাম্বাৰছ আহিব সেইকেইটা নেচাৰেল নাম্বাৰটোৱে আহিব লাগিব ঠিক আছে আমি কাউণ্টিং নাম্বাৰছৰ কথা কৈছোঁ যেনেকৈ 4ক আমি ভাঙি পেলাই দুটা স্মলাৰ নেচাৰেল নাম্বাৰ লৈছোঁ 2 আৰু 2ক মাল্টিপ্লাই কৰিলে 4 আহে বাট 3 2 5 7 এইবোৰক যদি লওঁ সিহঁতক আৰু আমি ফাৰ্ডাৰ ভাঙি পেলাই আৰু নেচাৰেল নাম্বাৰ ওলাব নোৱাৰোঁ সেইটোৱে হৈ যায় এটা প্ৰাইম নাম্বাৰৰ এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক 4, you can actually break it down as 2 times 2. Now, with that out of the way, let's think about some larger numbers and think about whether those larger numbers are prime. So let's try 16. So clearly, any number is divisible by 1 and itself. So any natural number you put up here is going to be divisible by 1 and 16. So you're all এতিয়া আমি অলপ 2 ডিজিট নাম্বাৰলৈ গুচি যাওঁ 2 ডিজিট নাম্বাৰ যদি ইয়াতে এক্সাম্পল লৈছে লেটছ আমি লৈ লওঁ 16
ঠিক আছে 16 যদি লৈ লওঁ এতিয়া এটাটো ক্লিয়াৰ হয় কি 16ক 1 এটো ইজিলি ডিভাইড কৰিব আৰু ইটসেলফটো সদায় ডিভাইড কৰিব এনি নাম্বাৰ আমি লওঁ যি নাম্বাৰে লওঁ সেই নাম্বাৰ ইজ অলৱেজ ডিভিজিবল বাই ইটসেলফ ঠিক আছে বাট এই দুটা জানো এই দুটাই ফেক্টৰ আছে জানো 16ৰ নাই আৰু টু ফেক্টৰছ আছে ইয়াৰ আৰু কি ফেক্টৰছ আছে 16ৰ ফেক্টৰ থাকিব 2 বিকজ 16ক 2 ইজিলি ডিভাইড কৰি দিব পাৰে তাৰপিছত কি থাকিব 4 থাকিব নে নাই য়েছ 4এও ইয়াক ডিভাইড কৰিব পাৰিব বিকজ ইয়াৰ বিষয়টো আমি অলৰেডি কথা পাতি থৈছিলোঁ ৰাইট যদি আমি 16ৰ কথা কওঁ তেনেহ'লে 16ক আমি কেনেকৈ লিখিব পাৰোঁ 1 মাল্টিপ্লাইড টু 16 2 মাল্টিপ্লাইড টু 8 তাৰপিছত 3ৰে নাযাব 4 যদি লওঁ 4 4 is 16 আৰুতো বেলেগ একো নাই তো তাৰমানে ইয়াৰ ফেক্টৰছ কেইটা কি হৈ গ'ল 1 আহি গ'ল 2 আহি গ'ল 4 আহি গ'ল 8 আহি গ'ল 16 আহি গ'ল তো তাৰমানে আমাৰ 16ৰ আৰু এটা ফেক্টৰ আহিব যোনটো হৈছে 8 ঠিক আছে তো 1 2 3 4 5 টোটেল 5টা ফেক্টৰছ আছে 5টা ফেক্টৰছ থকাৰ কাৰণে আমি এইটো প্ৰাইম নাম্বাৰ বুলি ক'ব নোৱাৰোঁ প্ৰাইম নাম্বাৰ হ'ব কাৰণে দুটাই ফেক্টৰ থাকিব লাগিব এটা হ'ব 1 আৰু এটা হ'ব ইটসেলফ I was going to start with 2, so if you can find anything else that goes into this, then you know you're not prime. And 16, you could have 2 times 8. You can have 4 times 4. So it's got a ton of factors here, above and beyond just the 1 and 16. So 16 is not prime. What about 17? তো ইয়াতে আমি ক'ব পাৰিম যে 16 is not a prime number. ঠিক আছে নেক্সট এক্সাম্পলটো লোৱা হৈছে 17 আমিতো এতিয়া 17 ইজিলি কৰিব পাৰিম প্ৰাইম নাম্বাৰ হয় নে নাই তো 17ক আমি কেনেকৈ লিখিব পাৰোঁ প্ৰডাক্টত তো 1 মাল্টিপ্লাইড টু 17 নেক্সট যদি লওঁ 2 লগত কিবা এনেকুৱা নাম্বাৰ আছে নেকি যাৰ লগত মাল্টিপ্লাই কৰিলে 17 হ'ব নাই 3 লগতো নাই ইন আদাৰ ৱৰ্ডছ আমি এনেকৈও ক'ব পাৰোঁ যে 17ক আৰু কোনে ডিভাইড কৰিব পাৰিব ইকুৱেলি 3 নাই 4 নাই 5 নাই 5এ নোৱাৰে 6এ নোৱাৰে 7এ নোৱাৰে 8এ নোৱাৰে 9 নোৱাৰে 10এ নোৱাৰে 11 12 13 14 15 16 যিমানলৈকে যাওঁ কোনো নাম্বাৰে 17ক ডিভাইড কৰিব নোৱাৰে অনলি নাম্বাৰ যোনটো ডিভাইড কৰিব সেইটো হৈছে 17 তো তাৰ মানে আমাৰ 17ৰ কেইটা ফেক্টৰছ ওলালে দুটাই ওলাল এটা হৈছে 1 আৰু এটা হৈছে ইটসেলফ তো ইয়াত আৰু যিয়ে নাম্বাৰ বিচাৰা সেইটো নাম্বাৰ এনেকুৱা নাই যোনটোৱে 17ক ডিভাইড কৰিব তো তাৰ মানে is a prime তো আমি ক'ব পাৰিম যে 17 হৈছে এটা প্ৰাইম নাম্বাৰ 1 and 17 will definitely go into 17. 2 doesn't go into 17. 3 doesn't go. 4, 5, 6, 7, 8, 9, 10, 11. None of those numbers. Nothing between 1 and 17 goes into 17. So 17 is prime. And now I'll give you a hard one. This one can trick a lot of people. What about 51? Is 51 prime? Is 51 prime? ঠিক আছে এতিয়া নেক্সট এটা অলপ ডাঙৰ নাম্বাৰ এটা দিয়া গৈছে আমাক নাম্বাৰটো দিয়া গৈছে 51 কুৱেশ্যনটো সুধিছে ইজ 51 এ প্ৰাইম নাম্বাৰ 51টো প্ৰাইম নাম্বাৰ হ'ব নে নাই প্ৰাইম নাম্বাৰ তো তাৰমানে কি প্ৰাইম নাম্বাৰ হ'ব নে নাই এতিয়া আমি এইটো কেনেকৈ চাম এইটো চোৱাৰ কাৰণে এটা বেষ্ট টেকনিক আছে আমি 51ৰ ফেক্টৰছখিনি উলিয়াম তো 51ক আমি কেনেকৈ লিখিব পাৰোঁ 51 হৈ যাব ইকুৱেলছ টু 1 মাল্টিপ্লাইড টু 51 তো তাৰমানে আমি ক'ব পাৰিম ইয়াত দুটা ফেক্টৰছ আছে 1 আৰু 51 বাট আমি ভেৰিফাই কৰিব লাগিব তো 2 লগত যাব জানো নাযায় বিকজ 51টো হৈছে এতিয়া এটা অড নাম্বাৰকতো আমি ইভেন নাম্বাৰে ডিভাইড কৰিব নোৱাৰোঁ তো ইভেন নাম্বাৰখিনি কথা আমি নাপাতোঁ আমি খালি অড নাম্বাৰৰ কথা পাতিম এতিয়া তো লেটছ চে আমি 3 লৈ আহি যাওঁ এতিয়া 51 3ৰে ডিভাইড যায় নে নাই চাই লওঁ আমি এবাৰ ভেৰিফাই কৰি তো ইয়াতে আছে আমাৰ 3 1 যা 3 মাইনাছ কৰি দিওঁ 5 মাইনাছ 3 হৈ যাব আমাৰ 2 ঠিক আছে নেক্সটটো একো নাই তো এতিয়া আমাৰ আহি গ'ল 1 চ' 3 7 যা 21 ৰিমাইণ্ডাৰটোতো 0 আহি গ'ল তো মিনিংটো এইটো হৈ গ'ল 3 মাল্টিপ্লাই টু 17 যদি কৰি দিওঁ তেনেহ'লে আমাৰ 51 আহি যায় তো ফেক্টৰটোতো এতিয়া মোৰ দেন আহি গ'ল দেখোন 1 মোৰ দেন 2 আহি গ'ল এটা 1 আহিছে এটা 3 আহিছে 17 আহিছে 51 আহিছে মেবি আৰু ডিভিজিবল হ'ব পাৰে সেইটো আমি চেক কৰিব নালাগে মোৰ দেন 2 যদি গুচি যায় তেনেহ'লে কি হ'ব এইটো প্ৰাইম নাম্বাৰ হ'বই নোৱাৰে তো আমি ক'ম no 51 is not a prime number. Very simple. Is not a prime number. And if you're interested, maybe you could pause the video here and try to figure out for yourself if 51 is a prime number. If you can find anything other than 1 or 51 that is divisible into 51. It seems like, wow, this is kind of a strange number. You might be tempted to think it's prime, but I'm now going to give you the answer. It is not prime because it is also divisible by 3 and 17. 3 times 17
is 51. So hopefully that gives you a good idea of what prime numbers are all about, and hopefully we can give you some practice on that in future videos or maybe some of our exercises. তো আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল মানে আমি প্ৰাইম নাম্বাৰ কেনেকৈ উলিয়াব পাৰোঁ তো সদায় মনত ৰাখিব প্ৰাইম নাম্বাৰৰ ডেফিনেশ্যন এইটোৱে কয় তো প্ৰাইম নাম্বাৰ হৈছে এনেকুৱা এটা স্পেচিয়েল টাইপ অফ কাউণ্টিং নাম্বাৰ আমাৰ কাউণ্টিং নাম্বাৰ থাকিব লাগিব সেই কাউণ্টিং নাম্বাৰত আমি কি কৰিম এনেকুৱা ধৰণৰ নাম্বাৰছকেইটা ল'ম যোনটো অকল ওৱানেৰে ডিভিজিবল হ'ব আৰু ইটছেল্ফ মানে নিজৰ লগতে ডিভাইড কৰিব পাৰিব তাৰমানে ইয়াৰ দুটা ফেক্টৰে থাকিব এটা হ'ব ওৱান আৰু এটা হ'ব ইটছেল্ফ দুটাতকৈ যদি বেছি ফেক্টৰ আহি যায় সেইটো অট'মেটিকেলি প্ৰাইম নাম্বাৰ নহয় ঠিক আছে চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ